Hello everyone, welcome to Gyansila. So আজিৰ এই ভিডিঅ'টিত আমি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন ইয়াৰ হেডকোৱাৰ্টাৰ আৰু কিমান চনত স্থাপিত হৈছিল এইখিনি আমি আলোচনা কৰিম আজি কিছুমান ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন প্ৰায় পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন থাকে যে কিমান চনত স্থাপিত হৈছিল বা তাৰ হেডকোৱাৰ্টাৰ ক'ত এনেকুৱা ধৰণৰ প্ৰশ্ন আমি প্ৰায় দেখিবলৈ পাওঁ সো আমি ইয়াৰ ওপৰতে আজি কিছুমান ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ আৰু এষ্টাব্লিছড ইয়াৰ আলোচনা কৰিম আৰু আমাৰ ভিডিঅ'ৰ পিডিএফ ফাইলবিলাক আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিয়া হৈছে যদি আপোনালোকে পিডিএফ ফাইল ল'ব বিচাৰে তেনেহলে আমাৰ টেলিগ্ৰাম গ্ৰুপটোত জয়েন কৰিব পাৰে ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক দিয়া আছে and press the bell icon for further updates of our video so let's start the video so important organization বুলি ক'লে জেনেভা যিখন জায়গা আছে সুইজাৰল্যান্ডত এখন ঠাই হয় জেনেভা সবতকৈ বেছি হেডকোৱাৰ্টাৰ তাতে আছে জেনেভাত কেইটামান very important organization যাৰ related questions আমি প্ৰায় দেখিবলৈ পাওঁ তো হেইকেইটা ইয়াতে দি দিছো আমি প্ৰথমটো হৈছে World Health Organization WHO যাৰ হেডকোৱাৰ্টাৰ আছে জেনেভাত আৰু এটো স্থাপিত হৈছিল 7 এপ্ৰিল 1948 চনত এটো স্থাপিত হৈছিল আৰু এটো বৰ্তমান এটো কারেন্ট মেম্বাৰ কান্ট্ৰিজ আছে 194 মেম্বাৰ ষ্টেটস ইয়াৰে আছে আৰু যদি ইয়াতে বেছিকে মেম্বাৰ ষ্টেটস থাকে তো ইয়াতে প্ৰশ্ন নাহে যে কোনখন কান্ট্ৰি ইয়াৰে মেম্বাৰ ষ্টেটস হয় বা নহয় এনেকে নাহে কমকে মেম্বাৰ ষ্টেটস থাকিলে সুধি দিব পাৰে যে which of the following is not a member of this organization is a member of this organization এনেকে সুধি দিব পাৰে বৰ্তমান ইয়াৰে কারেন্ট ডাইৰেক্টৰ জেনেৰেল হৈছে টেড্ৰছ এডহানম 1948 ত এষ্টাব্লিছ হৈছিল 7 এপ্ৰিলৰ দিনা From exam point of view, ইমানখিনি মনত ৰাখিলে হ'ল যে WHO ৰ হেডকোৱাৰ্টাৰ জেনেভাত আছে 1948 ত ইয়াৰ এষ্টাব্লিছ হৈছিল নেক্সট হৈছে World Trade Organization WTO আৰু ইয়াৰ এষ্টাব্লিছড ইয়াৰটো হৈছে 1995 1 জানুৱাৰীৰ দিনা হৈছিল 1995 World Trade Organization আৰু বৰ্তমান ডাইৰেক্টৰ জেনেৰেল ইয়াৰে ৰবাৰ্টো এজাভেডো আৰু টোটাল মেম্বাৰ কান্ট্ৰিজ ইয়াতে 164 মেম্বাৰ ষ্টেটস বৰ্তমান টোটালত আছে তাৰপিছত আছে ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ILO আৰু এটো এষ্টাব্লিছ হৈছিল 1919 চনত 2 অক্টোবৰ তাৰিখত ILO এষ্টাব্লিছড হৈছিল আৰু ইয়াৰ ডাইৰেক্টৰ জেনেৰেল বৰ্তমান গে ৰাইডাৰ আৰু মেম্বাৰ ষ্টেটস টোটালত 187 আছে ইয়াতে মনত ৰাখিবলৈ হলে ইখিনি মনত ৰাখিব লাগিব ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ জেনেভা 1919 established year তাৰপিছত World Economic Forum established হৈছিল 1971 চনত World Economic Forum তাৰপিছত আছে World Intellectual Property Organization আৰু এটো established হৈছিল 1967 চনত World Intellectual Property Organization 14th of July 1967 ত ইয়াৰ established হৈছিল আৰু বৰ্তমান ডাইৰেক্টৰ জেনেৰেল ইয়াৰ আছে ফ্ৰান্সিছ গৰি তাৰপিছত World Meteorological Organization 1950 চনত ইয়াৰে established হৈছিল World Meteorological Organization তাৰপিছত আছে International Committee of Red Cross আৰু এটো established হৈছিল 1863 চনত আৰু এটো International Committee of Red Cross এতিয়ালৈ 3বাৰ নোবেল প্ৰাইজ পাইছে 3 টাইম নোবেল প্ৰাইজ উইনাৰ 1917 1946 1963 1917 1944 1963 তিনিবাৰকৈ নোবেল প্ৰাইজ পাইছে সো ইয়াতে যিখিনি চালো আমি জেনেভাত যিকিটা আছে এইটা অৰ্গেনাইজেশ্যন গটেকিটাই ইন্ডিয়া আমাৰ গটেকিটাৰে মেম্বাৰ কান্ট্ৰি হয় WHO WTO ILO WEF World Intellectual Property Organization World Meteorological Organization International Committee of Red Cross ইয়াৰে ইন্ডিয়া মেম্বাৰ ষ্টেটস হয় তো ইয়াতে মনত ৰাখিবলৈ হলে আৰু এটা ট্ৰিক আছে যে ওয়ার্ল্ড আর শব্দটোৰে আৰম্ভ হয় অর্গানাইজেশন শব্দটোৰে যিকিটা শেষ হোৱা অর্গানাইজেশন আছে প্ৰায়ভাগ যেনেকৈ ওয়ার্ল্ড হেলথ অর্গানাইজেশন ওয়ার্ল্ড ট্রেড অর্গানাইজেশন ওয়ার্ল্ড ইন্টেলেকচুয়াল প্রপার্টি অর্গানাইজেশন ওয়ার্ল্ড মেটেৰিয়েলজিক্যাল অর্গানাইজেশন আৰম্ভ হৈছে ওয়ার্ল্ডৰে আৰু শেষ হৈছে অর্গানাইজেশন তো তাৰ হেডকোৱাৰ্টাৰ জেনেভা ঠিক আছে এনেকৈ মনত ৰাখিব পাৰে ওয়ার্ল্ড শব্দটোৰে আৰম্ভ হয় অর্গানাইজেশন শব্দটোত শেষ হয় তাৰ হেডকোৱাৰ্টাৰ আছে জেনেভাত So New Yorkত হেডকোৱাৰ্টাৰ থকা অৰ্গানাইজেশ্যন কেইটা কি হয় আমাৰ নিউ ইয়ৰ্কত হেডকোৱাৰ্টাৰ আছে আমাৰ ইউনাইটেড নেশনস অৰ্গানাইজেশ্যন ইউএনও যেটো আছে 1945ত ইয়াৰ এষ্টাব্লিছড হৈছিল আৰু ইয়াৰ সেক্ৰেটাৰী জেনাৰেল কোনে বৰ্তমান হেতু আছে এন্টোনিও গুটেৰেছ তো এন্টোনিও গুটেৰেছ ইজ দা কারেন্ট সেক্রেটারি জেনারেল অফ ইউএনও
আৰু এষ্টাব্লিছ হৈছিলে 1945 চনত 1945 তাৰপিছত আছে ইউনাইটেড নেশ্যনছ চিলড্ৰেন ফাণ্ড ইউনিচেফ 1946 চন 1946 আৰু আছে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম UNDP 1965 সো ইয়াতে এটা ট্ৰিক আছে মনত ৰাখিবৰ কাৰণে নিউয়ৰ্কত হেডকোৱাৰ্টাৰ থকা অৰ্গানাইজেশ্যন চাওক ইয়াতে আৰম্ভণি হৈছে ইউনাইটেড নেশ্যনছ তিনিওটাতে আছে সো ইউনাইটেড নেশ্যনছৰ আৰম্ভ হোৱা অৰ্গানাইজেশ্যনৰ হেডকোৱাৰ্টাৰ নিউয়ৰ্কত আছে এনেকৈ মনত ৰাখিলে আপোনালোকৰ থাকিব ইউনাইটেড নেশ্যনছ অৰ্গানাইজেশ্যন ইউনাইটেড নেশ্যনছ চিলড্ৰেন ফাণ্ড ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম তাৰপিছত আছে ভিয়েনা অষ্ট্ৰেলিয়া অৰ্গানাইজেশ্যনছ ইন ভিয়েনা তো ভিয়েনাত কি হেডকোৱাৰ্টাৰ আছে ভিয়েনাত দুটা ইম্পৰ্টেণ্ট অৰ্গানাইজেশ্যন আছে যাৰ হেডকোৱাৰ্টাৰ আছে এইটো হৈছে ইণ্টাৰনেশ্যনেল অটমিক এনাৰ্জি এজেঞ্চি 1957 আৰু আছে অৰ্গানাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাউণ্ট্ৰিজ OPEC 1960 সো OPEC আৰু IAEA এৰ হেডকোৱাৰ্টাৰ ভিয়েনাত আছে তাৰপিছত আছে অৰ্গানাইজেশ্যনছ হেডকোৱাৰ্টাৰ ইন ছুইজাৰলেণ্ডত কি ইম্পৰ্টেণ্ট অৰ্গানাইজেশ্যনৰ হেডকোৱাৰ্টাৰ আছে আৰু এইটো আছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ WWF যেটো আছে 1961 চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিলে তাৰপিছত আছে ৱৰ্ল্ড ইকনমিক ফৰাম 1971 চনত প্ৰতিষ্ঠা হৈছিলে সো এই দুটাৰে প্ৰথম আৰম্ভণি ৱৰ্ল্ডৰে আৰম্ভ হৈছে তো এটো ৱৰ্ল্ডৰে আৰম্ভ হৈছে হেডকোৱাৰ্টাৰ ক'ত আছে ছুইজাৰলেণ্ডত আছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ এণ্ড ৱৰ্ল্ড ইকনমিক ফৰাম আৰু এটা আছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ IUCN 1948 চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিলে IUCN কি হয় IUCNৰ এখন ৰেড লিষ্ট আছে IUCN ৰেড লিষ্ট তাত 9টা ক্যাটাগৰিজ আছে সেই মৰ্মে তেওঁলোকে যিবিলাক জীৱ-জন্তু আছে সেইবিলাকক এই 9টা ক্যাটাগৰিজৰ মাজত ডিফাইন কৰে যেনেকৈ আমাৰ বৰ্তমান কাজিৰঙাৰ এশিঙীয়া গড়টো আছে তো সেইটো IUCN ৰেড লিষ্ট মতে vulnerable হয় তো ইয়াৰে যেটো 9টা যেটো ভাগ আছে ইয়াতে ৰেড লিষ্টৰ সেইকেইটা আছে extinct in the wild critically endangered vulnerable near threatened least concern data deficient and not evaluated এই 9টা ক্যাটাগৰিজ আছে IUCN ৰেড লিষ্টখনত তো তেওঁলোকে তেনেকে জীৱ-জন্তুবোৰক তাত ডিফাইন কৰে যে কোনটো জীৱ-জন্তু কোনটো ক্যাটাগৰিৰ আন্ডাৰত আহিব IUCN এটো প্ৰভাইড কৰে সো ছুইজাৰলেণ্ডত কি আছে কি পঢ়িলো আমি WWF আছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ ৱৰ্ল্ড ইকনমিক ফৰাম ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ আৰু এটা মনত ৰাখিব পাৰি ছুইজাৰলেণ্ডখন এখন বহুত ধুনীয়া ঠাই আমি প্ৰায় মুভিত হওক বা মোবাইল বা যিকোনো দেখি আহিছো আমি ছুইজাৰলেণ্ড তো তাৰ নেচাৰ বহুত ধুনীয়া প্ৰকৃতি বহুত ধুনীয়া ছুইজাৰলেণ্ডত তো নেচাৰ শব্দটো আহা যত আছে তাৰ হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডত আছে এনেকৈ মনত ৰাখিব পাৰি ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ তাৰপিছত আছে পেৰিছত কি হেডকোৱাৰ্টাৰ আছে পেৰিছত মোষ্ট ইম্পৰ্টেণ্ট পেৰিছত আছে বহু কিবা বাট মোষ্ট ইম্পৰ্টেণ্ট এটো হয় ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে পেৰিছ ফ্ৰান্সত ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গানাইজেশ্যনছ 1945 চনত ইয়াৰে এষ্টাব্লিছড হৈছিলে তাৰপিছত আছে ৱাশ্বিংটন ডিচিত তিনিটা ইম্পৰ্টেণ্ট অৰ্গানাইজেশ্যনৰ হেডকোৱাৰ্টাৰ আছে এটা হৈছে ৱৰ্ল্ড বেংক 1946 চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিলে 1944 তাৰপিছত আছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড 1945 এই দুটাই ইকোনমি ৰিলেটেড হয় তিনিটাই ইকোনমি ৰিলেটেড হয় ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্পোৰেশ্যন 1956 সো ৱাশ্বিংটন ডিচিত হেডকোৱাৰ্টাৰ থকা যিকেইটা অৰ্গানাইজেশ্যন আছে এই তিনিটাই ইকোনমি এণ্ড ডেভেলপমেণ্ট ৰিলেটেড হয় ৱৰ্ল্ড বেংক ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্পোৰেশ্যন সো এটো মনত ৰাখিবলৈ এটো সুবিধা হয় যে ৱাশ্বিংটন ডিচিত যাৰ হেডকোৱাৰ্টাৰ আছে সেইকেইটা আমাৰ ইকোনমি এণ্ড ফাইনেন্স ৰিলেটেড হয় ৱৰ্ল্ড বেংক ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্পোৰেশ্যন 1956 আৰু ইয়াৰ এষ্টাব্লিছ ইয়াৰ কেইটা 1946 চনত হৈছিল ৱৰ্ল্ড বেংক তাৰে এবছৰ পিছত 1945ত IMF হৈছিলে এই দুটা কোৰিলেটেড হয় মনত ৰাখিবলৈ যে এবছৰ পিছত IMF হৈছিলে এবছৰ আগত ৱৰ্ল্ড বেংক হৈছিলে আৰু ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ
ডাইৰেক্টৰ জেনেৰেলজনৰ নাম হৈছে ক্ৰিষ্টেলিনা জৰ্জৰিভা। IMFৰ যিগৰাকী চিফ ইকনমিষ্ট আছে গীতা গোপীনাথ, তেখেত কোন হয়? তেখেত ইণ্ডিয়ান আমেৰিকান ইকনমিষ্ট হয়। She is an Indian American economist, Geeta Gopinath, who is currently the chief economist of International Monetary Fund. ৰোম ইটালীত কিয় হেডকোৱাৰ্টাৰ আছে? ইটালীত হেডকোৱাৰ্টাৰ আছে এইটো মনত ৰাখিবলৈ আৰু বেছি সুবিধা। ফুড আৰু এগ্ৰিকালচাৰ ৰিলেটেড যিটো অৰ্গেনাইজেশ্যন আছে যি দুটা, এই দুয়োটাৰে হেডকোৱাৰ্টাৰ ইটালী আছে, ৰোমত আছে। প্ৰথমটো হৈছে ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন 1945, দ্বিতীয়টো হৈছে ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট 1977। চ' ইয়াৰে গোটেই নামটো মনত নাথাকিলেও এইটো থাকিব যে ফুড বা এগ্ৰিকালচাৰ ৰিলেটেড যিটো অৰ্গেনাইজেশ্যন আছে তাৰ হেডকোৱাৰ্টাৰ ৰোমত আছে, আৰু এই এষ্টাব্লিছ ইয়াৰ দুটা মনত ৰাখিলে হ'ল 1945 আৰু 1977। আৰু কেইটামান ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন ফ্ৰম এক্সাম পইণ্ট অফ ভিউ। ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম UNEP, হেডকোৱাৰ্টাৰ আছে নাইৰোবি কেনিয়া। 1972 চনত ইয়াৰে এষ্টাব্লিছ হৈছিলে। এখন ৱেব ছিৰিজ আহিছিলে মানি হেইষ্ট, প্ৰায়ভাগে চাইছে এই ৱেব ছিৰিজখন। তো তাতে এটা নাইৰোবি বুলি কেৰেক্টাৰ আছিলে, নাইৰোবি। চ' মনত ৰাখিবৰ কাৰণে এইটোও মনত ৰাখিব পাৰি যে UNEPৰ হেডকোৱাৰ্টাৰ আছে নাইৰোবি। এনেকৈ মনত ৰাখিলে মনত থাকি যায় কিছুমান বস্তু। UNEPৰ হেডকোৱাৰ্টাৰ নাইৰোবিত আছে, 1972 চনত ইয়াৰ এষ্টাব্লিছড হৈছিলে। ICCৰ ক'ত আছে হেডকোৱাৰ্টাৰ? ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, ICCৰ হেডকোৱাৰ্টাৰ আছে আমাৰ ডুবাই UAE, এষ্টাব্লিছ হৈছিলে 1909 চনত, 1909। ফিফাৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ফিফাৰ আছে ছুইজাৰলেণ্ড, জুৰিচ ছুইজাৰলেণ্ডত আছে, 1904 চনত এইটো গঠিত হৈছিলে। চ' ফিফাটো আগতে গঠিত হৈছিলে 1904, তাৰপিছত ICC গঠিত হৈছিলে 1909। এই দুটাও আগ পিছকৈ গঠিত হৈছে, মনত ৰাখিবলৈ এইটো সুবিধা হয় যে 1904 চনত ফিফা, 1909 চনত ICC। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি, আৰু এইটোৰ হেডকোৱাৰ্টাৰ আছে লজেন্স ছুইজাৰলেণ্ড। এইটো হৈছিলে 1894 চনত, 1894ত এইটো গঠিত হৈছিলে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি। তাৰপিছত আছে কমনৱেলথ অফ নেশ্যনছ, হেডকোৱাৰ্টাৰ লণ্ডনত আছে, 1960 চনত ইয়াৰে প্ৰতিষ্ঠা হৈছিলে কমনৱেলথ অফ নেশ্যনছ, লণ্ডন 1960। নেটো হেডকোৱাৰ্টাৰ ক'ত আছে? ব্ৰুচেলছ বেলজিয়ামত আছে, 1949ত ইয়াৰ গঠন হৈছিলে। নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নাটো। অৰ্গেনাইজেশ্যন অফ ইছলামিক কোঅপাৰেশ্যন, হেডকোৱাৰ্টাৰ আছে চাউদি আৰবিয়া, 1969ত ইয়াৰ প্ৰতিষ্ঠা হৈছিলে অৰ্গেনাইজেশ্যন অফ ইছলামিক কোঅপাৰেশ্যন। তাৰপিছত আছে ৱৰ্ল্ড এণ্টি ডপিং এজেঞ্চি আৰু নেশ্যনেল এণ্টি ডপিং এজেঞ্চি, WADA এণ্ড NADA। চ' যিটো ৱৰ্ল্ড এণ্টি ডপিং আছে সেইটো হৈছে মন্ট্ৰিয়েল কানাডাত ইয়াৰ হেডকোৱাৰ্টাৰ, 1999 চনতে এইটো গঠন হৈছিলে, মন্ট্ৰিয়েল কানাডা। ৱৰ্ল্ড এণ্টি ডপিং ইজ ইন কানাডা এণ্ড নেশ্যনেল এণ্টি ডপিং এজেঞ্চি ইজ ইন নিউ দিল্লী, ইণ্ডিয়া। এইটো 2005 চনত হৈছিলে। আৰু দুটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন য'ত আমি প্ৰায় কনফিউজ হওঁ, সেই দুটা হৈছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আৰু ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট। এই দুটাৰ হেডকোৱাৰ্টাৰটো এটা জেগাতে হয়, নেডাৰলেণ্ড হগ। কিন্তু এই দুটাৰ মাজত ডিফাৰেঞ্চ হৈছে কি, যে যিটো ICJ আছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ, এইটো এটা চিভিল কোৰ্ট য'ত ডিছপিউটছ বিটুইন কাউণ্ট্ৰিজ, দেশৰ মাজত যিবিলাক ডিছপিউট হয় সেইবিলাক তাত চোৱা হয় বা সেইবিলাক তাত ছল্ভ কৰা হয়, সীমাজাতীয় বা যিকোনো তেনেকুৱা দেশৰ যিবিলাক ডিছপিউটছ আছে। আৰু ICCটো হৈছে ক্ৰিমিনেল কোৰ্ট। চ' ICJত এজন মানুহৰ বিৰুদ্ধে গৈ তাত কোনো কেছ দিব নোৱাৰে যে এজন মানুহে এনেকুৱা কৰিছে, এজন ইণ্ডিভিজুৱেলৰ বিৰুদ্ধে গৈ ICJত কেছ দিব কেতিয়াও নোৱাৰে, কেছ দাখিল কৰিব নোৱাৰে। কিন্তু ICCত পাৰে, ICCত এজন ইণ্ডিভিজুৱেলৰ বিৰুদ্ধেও তাত কেছ দাখিল কৰিব পাৰে। আৰু ইম্পৰ্টেণ্ট হৈছে কি ICJ হৈছে এটা ইউনাইটেড নেশ্যনছৰ জুডিচিয়েল ব্ৰেঞ্চ। ICJ ইউনাইটেড নেশ্যনেল জুডিচিয়েল ব্ৰেঞ্চ হয় ICJ। ইয়াতে টোটেল নাম্বাৰ অফ জাজ থাকে 15 জন থাকে, আৰু তেওঁলোকৰ টাৰ্ম হৈছে 9 ইয়াৰ্ছ। 9 ইয়াৰ্ছৰ কাৰণে তেওঁলোকক নিযুক্তি দিয়া হয়। 15 জন জাজ থাকে ICJত, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। আৰু ইণ্ডিয়া ইয়াৰে মেম্বাৰ হয় ICJৰ, কিন্তু ICCৰ মেম্বাৰ ইণ্ডিয়া নহয়, ICCত ইণ্ডিয়া মেম্বাৰ নাই, সেইটো মনত ৰাখিব। তাৰপিছত কেইটামান ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন আছে, ইণ্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেঞ্চি, আবুধাবি UAE হেডকোৱাৰ্টাৰ আছে। আৰু আবুধাবিত আমি আগতে এটা পঢ়ি আহিলোঁ, কোনটো হেডকোৱাৰ্টাৰ আছিল আবুধাবিত? ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল।
আবু ধাবিত হেডকোৱাৰ্টাৰ আছিলে সো দুটা আছে ইন্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেন্সি এইটো আবু ধাবিত আছে 2009 চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিলে এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট বেংক সো এই দুটা ইম্পৰ্টেন্ট বেংক দুটাৰ হেডকোৱাৰ্টাৰ চাইনাত আছে এই দুটা পৰীক্ষাত আহি থাকে এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট বেংক AIIB and NDB নিউ ডেভেলপমেন্ট বেংক সো এই দুটাৰ হেডকোৱাৰ্টাৰ আছে চাইনাত আৰু দুটা গঠন হৈছিলে NDB টো 2014 চনত আৰু এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট বেংক হৈছিলে 2016 চনত দুবছৰ আগপিছ কৰি দুটা গঠন হৈছিলে বাট AIB is in Beijing আৰু NDB টো আছে Shanghai country is the same China আৰু এটা আছে Asian countries এটো পৰীক্ষাত প্ৰশ্ন হয় যে which of the following is not a member of ASEAN এনেকুৱা প্ৰশ্ন আহে গতিকে এটো হৈছে Association of South East Asian Nation হেডকোৱাৰ্টাৰ আছে জাকাৰ্টা ইণ্ডোনেছিয়া 1967 ত ইয়াৰ প্ৰতিষ্ঠা হৈছিলে এটা ইয়াৰ কাউন্ট্ৰিজ কেইখন মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক আছে ইটস ভেৰি ইন্টাৰেষ্টিং মেম্বাৰ কাউন্ট্ৰি কেনেকৈ মনত ৰাখিব পাৰে তাৰ ওপৰত জিকে ট্ৰিকৰ ওপৰত মই ভিডিও এটা আনিম জলদিয়ে আজি এইটো আমি ডিসকাস কৰি লও এছিয়ানটো 10খন ইয়াতে মেম্বাৰ কাউন্ট্ৰিজ আছে এছিয়ানত আৰু সেই কেইখন কি হ'ল কম্বোডিয়া মালয়েছিয়া म्यांमार ब्रुनेई सिंगापुर इंडोनेशिया फिलिपाइन्स लाओस थाईलैंड वियतनाम আৰু এনেকৈ ক'লে মনত নাথাকে পাহৰি যাও ফেয়াৰ ট্ৰিকটো কি যে আমি মনত ৰাখিব পাৰো চিৰ দিনলৈ এদিন পঢ়িলে আৰু গোটেই দিন মনত থাকে যাতে আমি পাহৰি না যাও তো ট্ৰিকটো হৈছে সি এটা যে সি who is an MBBS student and he was watching IPL on TV এই লাইনটো মনত ৰাখিলে হ'ব বা সি MBBS IPL TV এনেকৈ মনত ৰাখিলে হ'ব তো সি তে আছে কম্বোডিয়া এমত কি আছে এমতে আছে মালয়েছিয়া বি তে বাৰ্মা যেটো म्यांमार বৰ্তমানৰ বাৰ্মা এগেইন বি ব্ৰুনেই এস ফৰ সিঙ্গাপুৰ I for Indonesia P for Philippines L for Laos T for Thailand P for Vietnam so কি হল C for Cambodia M for Malaysia B for Burma Myanmar again B for Brunei S for Singapore I for Indonesia P for Philippines L Laos T Thailand V Vietnam and India is not a member of it India is a member country নহয় so মনত ৰাখাৰ কাৰণে important line to কি আছিল C who is an MBBS student and he was watching IPL on TV এই লাইনটো মনত ৰাখিলে বাকি গোটেইখিনি মনত থাকি যায় C MBBS IPL TV আৰু এনেকুৱা জিকে ট্ৰিক লৈ মই আৰু কিছুমান ভিডিও লৈ আহিম গতিকে আজিলৈ ইমানখিনিয়ে that's all for today if you like the video please like share and subscribe our channel and press the bell icon for updates of our video till then be safe be healthy jai hind